নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো শুভ ৰাতিপুৱা সকলোলৈকে আজি দেওবাৰ এতিয়া পুৱা 10 বাজিছে আৰু আমি আহিছো আপোনালোকৰ মাজলৈ দেওবাৰৰ বিশেষ অফাৰ অৰ্থাৎ সানডে সুপাৰ সেলৰ ভিডিও লৈ গতিকে স্কিপ নকৰিব ভিডিওটো সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু সকলোৱে ভিডিওটো সকলোৰে লগত শেয়াৰ কৰি দিব যাতে অফাৰ প্ৰাইজতে ধুনিয়া ধুনিয়া কাপোৰসমূহ সকলোৱে আমাৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰে তেতিয়া হলে বলক আজি কালেকচন সমূহৰ মাজলৈ যাও আজি আৰম্ভণিতে আপোনালোকৰ মাজলৈ লৈ আহিছো মাটি শালত বোৱা 60 সূতাৰ চাদৰ চাব এনেকুৱা ধৰণৰ চাদৰসমূহ আপোনালোকে বহুতে বিচাৰি থাকে মোক মই মাজে মাজে দেখাও যি কেইখন ৰেডি হয় লৈ আনো আপোনালোকৰ মাজলৈ আৰু আপোনালোকে বুকিং কৰি লয় আৰু ভিডিও নেদেখুৱাকৈ বহুত কেইখন চাদৰ মোৰ এনেকৈ গুচি যায় আপোনালোকক দেখুৱাবলৈ থাকিয়ে যায় ইমানে বিচাৰি থাকে যে আপোনালোকক দেখুৱাই নহয় মোক মেছেজ কৰি থাকে বিচাৰি আৰু মই তেনেকৈ পঠাই দিও এইখন আজি ষ্টকত আহিছে চাওক এনেকুৱা দুখন আছে একে ডিজাইনৰে একে পাৰিৰে দুখন 60 সূতাৰ চাদৰ মাটি শালত বোৱা 60 সূতাৰ চাদৰ হ'ব এইখন চাওক এয়া এখন আছে একে ডিজাইনৰে হ'ব আৰু এখন আছে চাওক পাৰিটো আছে মেৰুন কালাৰ আৰু গ্ৰীন কালাৰত চাওক আৰু আসলত এনেকৈ মেৰুন আৰু গ্ৰীনেৰে কাম কৰা আছে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে আৰু চাদৰখনৰ মাছ ভাগত সৰুকৈ গৰিয়লিৰ কাম কৰি দিয়া হৈছে সব ইয়া মই উচ্চৰৰ পৰা দেখুৱাইছো সৰুকৈ গৰিয়লি দিয়া আছে পকোৱা সূতাৰে আৰু 60 সূতাৰ মাটি শালত বোৱা চাদৰ হ'ব এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 400 rupees 400 টকাত ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব মই এনেকৈ থাকোতে আৰু আমাৰ নাম্বাৰ দিয়াই আছে 9401349031 এই নাম্বাৰটোত আপোনালোকে WhatsApp যোগে আমালৈ স্ক্ৰিনশ্বটটো প্ৰেৰণ কৰিব আৰু আপোনালোকে আমাৰ পৰা আপোনালোকৰ মন পছন্দৰ কাপোৰসমূহ সংগ্ৰহ কৰি ল'ব পাৰিব ইয়াৰ পাছতে আপোনালোকৰ মাজলৈ লৈ আহিছো পকোৱা সূতাৰ গামুচা চাওক এয়া পকোৱা সূতাৰ এটা আগত ফুল লগা গামুচা হ'ব এইবিলাক এখন চাওক এটো হ'ব ফুলৰ ডিজাইন এটা আগত এনেকৈ ফুলৰ কাম কৰা থাকিব আসলটোত চাওক এয়া ৰুলেক্সৰে কাম কৰা থাকিব মাছটো এনেকৈ প্লেন কৰি থাকিব আৰু আনটো আগত এনেকৈ আসু কৰা থাকিব দেখিছেনে এয়া এনেকৈ আসু কৰা থাকিব এটা আগত ফুল বসা পকোৱা সূতাৰ গামুচা হ'ব এইবিলাক এনেকুৱা এখন গামুচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 rupees 200 টকাত এনেকুৱা এখন গামুচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু যদিহে আপোনালোকে একেলগে 10খন গামুচা আমাৰ পৰা লয় তেতিয়া হলে আজি আপোনালোকে অফাৰ প্ৰাইজত 10খন গামুচা আমাৰ পৰা ল'ব পাৰিব 1800 টকাত অৰ্থাৎ এখন গামুচাত 180 টকাকৈ 10খন গামুচা যদি আজিৰ দিনটোত আপোনালোকে আমাৰ পৰা বুকিং কৰে তেতিয়া হলে আপোনালোকে 180 টকাকৈ এখন গামুচাত 10খন গামুচা এখন একেলগে ললে 1800 টকাত আপোনালোকে আমাৰ পৰা আজি ল'ব পাৰিব কেৱল দেওবাৰৰ দিনটোৰ বাবে অফাৰ দিয়া হৈছে আজিৰ দিনটোৰ বাবে যদি আপোনালোকে 10খন গামুচা একেলগে বুকিং কৰে তেতিয়া হলে 1800 টকাত আমাৰ পৰা ল'ব পাৰিব এয়া চাওক এইটো এটা হ'ব ফুলৰ ডিজাইন এয়া এইটো আগত এনেকৈ আসুৰ কাম কৰা থাকিব আৰু এইটো এটা হ'ব ফুলৰ ডিজাইন এয়া চাওক মনত ৰাখিব অফাৰ আজিৰ দিনটোৰ কাৰণে আছে আজিৰ দিনটোৰ ভিতৰত যদি আপোনালোকে 10খন গামুচা একেলগে লয় তেতিয়া হলে 1800 টকাত আমাৰ পৰা ল'ব পাৰিব আৰু যদি আজিৰ দিনটোৰ পাছত আপোনালোকে লয় তেতিয়া হলে 10খন গামুচা ললে আমাৰ পৰা আপোনালোকে 2000 টকাতে ল'ব লাগিব আৰু আজি অফাৰ পিৰিয়ডত আপোনালোকে 1800 টকাতে আমাৰ পৰা ক্ৰয় কৰি ল'ব পাৰিব ইয়াৰ পাছতে পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ দেখাবৰ বাবে লৈ আনিছো চাওক এয়া পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব এইখন এয়া আছে পিংক কালাৰত এইখন চাওক এয়া পিংক কালাৰত আছে চাদৰখনৰ পাৰিটো আৰু পিংকত এনেকৈ ফুলৰ কাম কৰা পিংকেৰে এনেকৈ আসলত ফুলৰ কাম কৰা আছে খুব ধুনিয়া চাওক আৰু এয়া চাওক মাজে মাজে এনেকৈ গছ বুটাৰ কাম কৰি দিয়া হৈছে আৰু খুব ধুনিয়াকৈ মাজত চাওক গৰিয়লি দিয়া আছে দেখিছেনে বহুত বেছি ধুনিয়া হয় আহল বহল দীঘল হ'ব গাড়ী দিয়া চাদৰ হ'ব পিওৰ নুনিৰ আৰু এই চাদৰখন আমি আপোনালোকক দি আছিলো 1550 টকা দি আছিলো আৰু আজি অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1350 1350 টকাত এনেকুৱা গাড়ী দিয়া চাদৰ আপোনালোকে আজি অফাৰ প্ৰাইজত আমাৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব ইয়াৰ পাছত এইখন আছে মেৰুন কালাৰত চাব মেৰুন কালাৰত পাৰিটো আহিব আৰু আসলত এনেকৈ মেৰুনেৰে ফুলৰ কাম কৰা আছে এয়া চাওক মেৰুনেৰে ফুলৰ কাম কৰা আছে মাজে মাজে অৰেঞ্জেৰে মিনা কৰা আছে আৰু মাজে মাজে চাওকচোন
অৰেঞ্জ আৰু মেৰুনেৰে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনিয়া হয় পিওৰ নুনিৰ গাড়ি দিয়া চাদৰ হ'ব এইখন এয়া চাওক কোৱালিটি যথেষ্ট ভাল পাব পিওৰ নুনিৰ গাড়ি দিয়া চাদৰ হ'ব এইখন চাওক মই গোটেই চাদৰখন এনেকৈ মেলি দেখুৱাইছো এয়া আৰু এয়া হ'ব আচলৰ কাম চাওক বহুত বেছি ধুনিয়া হয় কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই পিওৰ নুনিৰ গাড়ি দিয়া চাদৰ আৰু এই চাদৰখন আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 1300 रुपीस 1300 টকাতে ল'ব পাৰিব ইয়াৰে এখন আছে ৰেড কালাৰত চাব এয়া ৰেড কালাৰত আহিব পাৰিটো আৰু আচলত ৰেড আৰু অৰেঞ্জৰে এনেকৈ কাম কৰা আছে চাওক এয়া ৰেড আৰু ৰেডেৰে কাম কৰা আছে মাজে মাজে অৰেঞ্জৰে মিনা কৰা আছে আৰু এয়া মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনিয়াকৈ বুটাৰ কাম কৰি দিয়া হৈছে কোৱালিটি যথেষ্ট ভাল পাব হালত বুৱা পিওৰ নুনিৰ গাড়ি দিয়া চাদৰ হ'ব এইবিলাক আৰু প্ৰাইস আহিব 1300 रुपीस কেৱল মাত্ৰ 1300 টকা আজি দেওবাৰৰ দিনটোৰ কাৰণে ইয়াৰে এইখন আছে ব্ল্যাক কালাৰত চাও এয়া ব্ল্যাক কালাৰত এনেকৈ আচলত ফুলৰ কাম কৰা আছে খুব ধুনিয়া হয় আৰু এনেকৈ পাৰিটো আহিব ব্ল্যাক কালাৰত চাওকচোন আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে বহুত বেছি ধুনিয়া হয় এয়া চাওক আৰু গৰিয়লিখিনি চাওকচোন বহুত বেছি ধুনিয়াকৈ জিলিকি আছে পিওৰ টসৰ মেখেলা বা যিকোনো ধৰণৰ মেখেলাৰ লগত এনেকুৱা আপোনালোকে মিলাই পেলাই চাদৰসমূহ পিন্ধিব পাৰিব প্ৰাইস আহিব 1300 रुपीस 1300 টকা মাত্ৰ ইয়াৰে এখন দেখাই দিছো এইখন নুনি কটনৰ চাদৰ চাব নুনি কটনৰ চাদৰ হ'ব এইখন চাওক পিংক কালাৰত আছে পাৰিটো আৰু আচলত এনেকৈ পিংকেৰে ফুলৰ কাম কৰা আছে মাজে মাজে এনেকৈ গৰিয়লি দিয়া আছে আৰু বুটাৰ কাম কৰা আছে দেখিছেনে বহুত বেছি ধুনিয়া হয় পকুৱা সুতাত নুনি বুৱা চাদৰ হ'ব এইখন আমি যিবিলাক আপোনালোকক দেখুৱা সেমি নুনিৰ চাদৰ সমূহত পদ্মিনী সুতাত নুনি সুতা বুৱা থাকে আৰু ইয়াতে আপোনাৰ পকুৱা সুতাত নুনি সুতা বুৱা আছে কোৱালিটি বহুত বেছি ভাল পাব আৰু দীঘল বহল হয় পিন্ধিবৰ বাবে খুবেই আৰামদায়ক কোমল হ'ব চাদৰখন ফুলি নাথাকিব গাতে লিপিট খাই থাকিব এয়া চাওক এনেকৈ আপোনালোকে ভাজ কৰি ললেও চাদৰখন ফুলি নাথাকিব পিন্ধিবৰ বাবে খুবেই ভাল হ'ব আৰু এই চাদৰখন আমি আপোনালোকক দি আছিলো 1350 रुपीसত আৰু অফাৰ প্ৰাইজত আজি আপোনালোকে আমাৰ পৰা নুনি কটনৰ চাদৰ ল'ব পাৰিব 1200 रुपीस কেৱল 1200 টকাতে আজি অফাৰ প্ৰাইজত আপোনালোকে নুনি কটনৰ চাদৰ আমাৰ পৰা পাই আছে পছন্দৰ শাৰীত যদি পৰিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাই দিছো পিওৰ পদ্মিনীৰ চাদৰ চাব এইবিলাক পিওৰ পদ্মিনীৰ গাড়ি গেৰো দিয়া চাদৰ হ'ব এয়া চাও এয়া চাদৰ হ'ব এটো আচলৰ কাম চাও বিছনি ঘাই কৰা আছে ৰেড ব্লু আৰু ইয়েলো ব্ল্যাক এনেকৈ মাল্টি কালাৰত কৰা আছে আৰু গোটেই চাদৰখনৰ গাতে এয়া চাও ফুল আৰু বুটাৰ কাম কৰি দিয়া হৈছে পিওৰ পদ্মিনীৰ চাদৰ হ'ব এইখন আৰু মাজত এনেকৈ ডাঙৰকৈ গেৰৰ কাম কৰি দিয়া হৈছে বহুত বেছি ধুনিয়া হয় এনেকুৱা সময়ত এই চাদৰসমূহ পিন্ধিবৰ বাবে খুবেই ভাল হয় ঠাণ্ডা দিন যিহেতু আৰু এনেকুৱা এখন চাদৰ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 1350 1350 টকাত ল'ব পাৰিব আমি আগতে দি আছিলো আপোনালোকক 1500 रुपीस 1500 টকাত দি আছিলো এখন আছে ইয়াৰে চাও এয়া এনেকৈ মাজে মাজে বুটাৰ কাম কৰা থাকিব আচলত ফুলৰ কাম আৰু একেবাৰে মাছ ভাগত ডাঙৰকৈ গেৰৰ কাম কৰা থাকিব এয়া চাও মাজত এনেকৈ গেৰৰ কাম কৰা থাকিব আচলত ফুল আৰু মাজে মাজে বুটাৰ কাম কৰা থাকিব এনেকুৱা ধৰণৰ বহুত খিনিয়ে চাদৰ আছে চাও এখন আছে প্ৰায় একে কালাৰৰে হ'ব ফুলবিলাক আৰু আপোনালোকৰ যিখনে প্ৰয়োজন সেইখনে আমাৰ পৰা ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাক যোগাযোগ কৰিব এখন আছে চাও এয়া এনেকুৱা ধৰণৰ যথেষ্টখিনিয়ে চাদৰ আছে আপোনালোকে যদি এই চাদৰসমূহ হোলসেল ল'বলৈ বিচাৰে তেতিয়া হলে আমাৰ লগত যোগাযোগ কৰিব 6খনতকৈ বেছিকৈ যদি আপোনালোকে লয় আমাৰ পৰা তেতিয়া হলে হোলসেল প্ৰাইজতে আমাৰ পৰা ল'ব পাৰিব ইয়াৰ পাছতে মেখেলা দেখাই দিছো চাওক এয়া মিক্স পাটৰ মেখেলা খুব ধুনিয়া হয় মিক্স পাটৰ মেখেলা আপোনালোকে বহুত বেছি ভাল পাইছে মই আকৌ আনিছো আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ মেখেলাসমূহ চাওক এয়া আচলত এনেকৈ এটা ফুলৰ কাম কৰা আছে সৰুকৈ ৰেড আৰু পেৰট গ্ৰীনত আছে এইখন এয়া চাও এইখন মেখেলা আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে মিক্স পাটৰ মেখেলা হ'ব এইখন আৰু এই মেখেলাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 रुपीस 200 টকা এনেকুৱা ধৰণৰ মেখেলাসমূহ আমি আপোনালোকক দি আছো পছন্দৰ শাৰী পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব
ইয়াৰে এইখন এখন আছে ৰেড আৰু পাৰ্পল কালাৰত আছে চাও ফুলৰ কাম আছে ৰেড আৰু পাৰ্পলত আৰু ওপৰলৈ এয়া বুটা বিলাকো ৰেড এটা ৰেড এটা পাৰ্পল এনেকৈ কৰি দিয়া হৈছে আহল বহল হ'ব 42 পান্নাৰ হ'ব এই মেখেলা সমূহ আপোনালোকে সকলো সাইজৰ মহিলাই পিন্ধিব পাৰিব আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 200 रुपीस কেৱল মাত্ৰ 200 টকা এখন এখন আছে বটল গ্ৰীন আৰু ৰেডত আছে চাও এয়া এখন আছে বটল গ্ৰীন আৰু ৰেডত মই আগৰ দেখুৱাই যোৱা মেখেলা বিলাকৰ সেম ডিজাইনৰে হ'ব এনেকৈ দেখুৱাই দিছো আপোনালোকৰ যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব মই এনেকৈ থাকোতে আৰু আমাৰ লগত যোগাযোগ কৰিব এইখন আছে মেহেন্দি গ্ৰীন কালাৰত চাও ৰেড আৰু মেহেন্দি গ্ৰীন বহুত বেছি ধুনিয়া হয় মিক্স পাটৰ মেখেলা হ'ব বিয়াৰ মানদানৰ কাৰণেও আপোনালোকে এনেকুৱা মেখেলাসমূহ ল'ব পাৰে বা নিজে পিন্ধিবৰ কাৰণেও ল'ব পাৰে যিকোনো চাদৰৰ লগত মিলাই এই মেখেলাসমূহ আপোনালোকে পিন্ধি যাব পাৰে ইয়াৰে আৰু যথেষ্টখিনি আছে আমাৰ চাওক এইবিলাক চাওক এয়া মই যিগিটা কালাৰত দেখালো সেইগিটা কালাৰতে আপোনালোকে ফুলবিলাক পাব আৰু ইয়াৰে কোৱান্টিটি যিমান আপোনালোকে বিচাৰে হিমানখিনি ল'ব পাৰিব আমাৰ পৰা যথেষ্টখিনি আমাৰ ষ্টকত আছে মেখেলা এইবিলাকো আছে চাওক এয়া আৰু পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 200 रुपीस কেৱল মাত্ৰ 200 টকা ইয়াৰ পাছতে দেখাই দিছো মিচিং ডিজাইনৰ ৰিবি ষ্টল চাওক এয়া এখন আছে ৰিবি ষ্টল ৰেড কালাৰত আছে কাপোৰখন আৰু আসলত এনেকৈ হোৱাইট আৰু ব্ল্যাক এৰে আসু মাৰি দিয়া হৈছে আৰু গোটেই স্কাৰ্ফখনৰ গাতে এনেকৈ আসু মাৰি দিয়া হৈছে দেখিছেনে আসলত এনেকৈ দহিৰ কাম কৰি থোৱা হৈছে ৰিবি ষ্টল হ'ব এইখন আৰু এই ৰিবি ষ্টলখন যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 850 रुपीस 850 টকাত ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে এইখন এখন আছে এয়া অৰেঞ্জ আৰু ব্ল্যাক এৰে কাম কৰা আছে চাওক এয়া ডিজাইন বিলাক অৰেঞ্জ আৰু ব্ল্যাক এৰে কৰা আছে আৰু আসলত চাওক এয়া কিমান বেছি ধুনিয়াকৈ দহিৰ কাম কৰি থোৱা হৈছে আৰু ভাল লাগিলে ল'ব পাৰিব 850 रुपीस 850 টকাত আমাৰ পৰা ল'ব পাৰিব ইয়াৰে এইখন এখন আছে ফুল কৰি থোৱা আছে চাব ইয়াতে ৰেড ব্ল্যাক হোৱাইট এনেকৈ মাল্টি কালাৰ গ্ৰীন মাল্টি কালাৰত কাম কৰা আছে ফুলৰ অৰেঞ্জ কালাৰত হ'ব কাপোৰখন আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক আসলত এনেকৈ ফুলৰ কাম দহি বাটি থোৱাই আছে হোৱাইটেৰে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি থোৱা হৈছে আৰু এই ষ্টলখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1050 रुपीस 1050 টকাত ফুল লগাখন আৰু 850 रुपीसত যিখন আমাৰ আসু মৰা আছে সেইখন আপোনালোকে ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাইছো সদায় দেখুৱাৰ দৰে পিওৰ টছৰ জোৰা চাওক এইযোৰ আছে পিওৰ টছৰ জোৰা আমাৰ ঘৰতে বুৱা পিওৰ টছৰ জোৰা হ'ব এইযোৰ এখন চাদৰখন আহিব চাওকচোন ব্ল্যাক এৰে ফুলৰ কাম কৰা আছে আসলত এনেকৈ ফুলৰ কাম কৰা আছে আৰু ওপৰলৈ গছ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে এয়া আসলত এনেকৈ গছ বুটাৰ কাম আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ সৰু সৰুকৈ গছ বুটাৰ কাম কৰি দিয়া হৈছে আমাৰ ঘৰতে বুৱা পিওৰ টছৰ জোৰা হ'ব এইবিলাক খুব ধুনিয়া হয় কোৱালিটি যথেষ্ট ভাল পাব আৰু দীঘল বহল হ'ব আৰু ইয়াৰে মেখেলাখন চাবচোন মেখেলাখনত ওপৰলৈকে ফুলৰ কাম কৰি দিয়া হৈছে আঁঠুৰ ওপৰলৈকে ফুলৰ কাম হ'ব এইখন মেখেলাখন চাওকচোন চাদৰখনত সিম্পল কৈ আছে মেখেলাখনত হেভি কৈ কাম কৰা আছে এয়া আঁঠুৰ ওপৰলৈকে এনেকৈ ফুল আৰু বুটাৰ কাম মিলাই পেলাই কৰি দিয়া হৈছে আৰু লগতে পাব ইয়াৰে এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো এইটো ব্লাউজৰ পিছটো হ'ব চাওক ব্লাউজৰ পিছটো যথেষ্ট ডাঙৰকৈ আছে আৰু লগতে পাই যাব ইয়াৰে একেটা চাদৰখনৰ সাইড পাৰি চাওক
একেটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা চাদৰৰ সাইড পাৰি লগতে এটা পাৰি ব্লাউজৰ কাৰণে ৰাখি দিয়া হৈছে এই কাপোৰজোৰৰ অৰিজিনেল প্ৰাইস আছিল 7900 रुपीस আৰু আজি আপোনালোকে অফাৰ প্ৰাইসত আমাৰ পৰা ল'ব পাৰিব 6800 रुपीस 6800 টকাত ইমান বেছি ধুনিয়া এজোৰ কাপোৰ আপোনালোকে আজি অফাৰ প্ৰাইসত আমাৰ পৰা পাই আছে পছন্দ খাৰিদ কৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে সেম ডিজাইনত আৰু এজোৰ আছে এইজোৰ চাও পিংক কালাৰত ফুলৰ কাম কৰা আছে পিওৰ টছৰ জোৰা হ'ব এইবিলাক পিংক কালাৰত ফুলৰ কাম কৰা আছে কাপোৰজোৰত এই আছাও আগৰ দেখুৱা জোৰৰ সেম ডিজাইনৰে হ'ব চাদৰখন সিম্পল কৈ থাকিব আৰু মেখেলাখন অলপ হেভি কৈ থাকিব এখন আহিব মেখেলাখন চাও মেখেলাখন হেভি কৈ আছে চাদৰখন সিম্পল কৈ আছে এয়া আৰু লগতে পাবো চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছটো একেটা হ'ব চাদৰখনৰ সাইড পাৰি কেটা দেখিছেনে বহুত বেছি ধুনিয়া হয় গুলপীয়া ৰঙৰ ফুটাৰে ফুলৰ কাম কৰা আছে পিওৰ টছৰ জোৰা হ'ব এই জোৰাৰ লগতে পাবো এইটো ইয়াৰে ব্লাউজৰ পিছটো আৰু ভাল লাগিলে ল'ব পাৰিব আজি অফাৰ প্ৰাইসত 6800 रुपीस 6800 টকাত ল'ব পাৰিব পছন্দ যদি হৈছে দেৰি একেবাৰে নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে পাছতে দেখুৱাইছো এজোৰ পিওৰ টছৰ জোৰা হ'ব চাব ৰেড আৰু গ্ৰীন ব্ল্যাক এনেকৈ কৰা আছে খুব ধুনিয়া এজোৰ পিওৰ টছৰ জোৰা হ'ব চাওক এয়া এখন চাদৰখন আসলত এনেকৈ বিছনি ঘাই কৰা আছে দেখিছেনে মাল্টি কালাৰত বিছনি ঘাই কৰা আছে ওপৰলৈ ডাঙৰ ডাঙৰকৈ গছ বুটাৰ কাম কৰা আছে আৰু গোটেই চাদৰখনৰ গাতে এয়া সব ঘন ঘনকৈ কালাৰ মিলাই মিলাই সৰু সৰুকৈ গছ বুটাৰ কাম কৰি দিয়া হৈছে আৰু ইয়াৰে আহিব একেটা চাদৰখনৰ সাইড পাৰি কেটা দেখিছেনে ৰেড আৰু ব্ল্যাক এৰে কৰা আছে মাল্টি কালাৰত আছে দেখিছেনে বহুত বেছি ধুনিয়া হয় আহল বহল দীঘল হ'ব আৰু পাৰ্টি ওয়্যাৰ জোৰা হ'ব এতিয়া যেহেতু বিয়াৰ সময় আপোনালোকে এনেকুৱা এজোৰ কাপোৰ বিয়াত নিজে পিন্ধিবৰ বাবেও ল'ব পাৰে বা কইনাই পিন্ধিবৰ কাৰণেও আমাৰ পৰা ল'ব পাৰে এখন আহিব মেখেলাখন দেখিছেনে কিমান ওপৰলৈকে কাম কৰা আছে চাওকচোন ফুল আৰু বুটাৰ কাম মিলাই আঠুৰ ওপৰলৈকে মেখেলাখনত কাম কৰা আছে পিওৰ টছৰ জোৰা হ'ব আৰু লগতে পাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো এইটো আহিব ব্লাউজৰ পিছটো আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6200 रुपीस 6200 টকাত ল'ব পাৰিব বেলেগ দিনত যদি আপোনালোকে আমাৰ পৰা লয় এই কাপোৰজোৰ ল'ব লাগিব 7500 रुपीस আৰু আজি আপোনালোকে অফাৰ প্ৰাইসত আমাৰ পৰা ল'ব পাৰিব 6200 रुपीस 6200 টকাত ল'ব পাৰিব ইয়াৰে আৰু এজোৰ আছে চাব সেলফ বৰ্ডাৰৰ কাম কৰা আছে পিওৰ টছৰ জোৰা হ'ব ফিক্স পাৰিৰ জোৰা এয়া চাও এয়া হ'ব আসলৰ কাম ৰেড আৰু ব্ল্যাক এৰে কৰা আছে আসলত ফুলৰ কাম দেখিছেনে বিছনি ঘাই কৰা আছে আৰু গোটেই চাদৰখনৰ গাতে চাওকচোন কিমান ঘন ঘনকৈ বুটাৰ কাম কৰা আছে চাওকচোন বহুত বেছি ঘনকৈ বুটাৰ কাম কৰা আছে আৰু পাৰিটো চাওক সেলফ বৰ্ডাৰ জোৰা হ'ব এটো এয়া ফিক্স পাৰিৰ জোৰা পাৰিটো লগতে কাম কৰি নিয়া হৈছে খুব ধুনিয়া হয় এনেকুৱা ধৰণৰ কাপোৰসমূহ পিন্ধিবৰ বাবে খুবেই ভাল হয় লাইট ওয়েটৰ হয় পাৰিটো ইয়াতে চিলাব লগা নহয় লগতে বৈ নিয়া হয় গতিকে পাৰিটো পাতল হয় পিন্ধিবৰ কাৰণে খুবেই ভাল হয় আৰু লগতে পাব ইয়াৰে এইখন মেখেলাখন দেখিছেনে কিমান বেছি হেভি চাওকচোন যথেষ্ট ওপৰলৈকে মেখেলাখনতো এয়া কাম কৰা আছে ফুলৰ কাম দেখিছেনে বহুত বেছি ওপৰলৈকে ফুলৰ কাম কৰা আছে আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো দেখিছেনে ব্লাউজৰ পিছটো হাতৰ কাৰণে এনেকৈ এটা পাৰি ৰাখি দিয়া হৈছে আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 7500 रुपीस 7500 টকাত পিওৰ টছৰ সেলফ বৰ্ডাৰৰ এজোৰ ধুনিয়া জোৰা আপোনালোকে আজি অফাৰ প্ৰাইসত আমাৰ পৰা পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ হোৱাইট টছৰ জোৰা দেখাইছো চাব হোৱাইট টছৰ জোৰাও মোক বিচাৰি আছিল বহুতে আমাৰ ঘৰতে বুৱা হৈছিল এনেকুৱা ধৰণৰ জোৰাসমূহ হোৱাইট টছত এয়া চাও এজোৰ আছে ব্ল্যাক কালাৰত ফুলৰ কাম কৰা আছে দেখিছেনে এয়া ব্ল্যাক কালাৰত এনেকৈ ফুলৰ কাম কৰা আছে আসলত এয়া চাও হেভিকৈ ফুলৰ কাম কৰা আছে এইখন চাদৰখন আৰু মাছটো এনেকৈ সৰু সৰুকৈ বুটাৰ কাম কৰি নিয়া হৈছে হোৱাইট টছৰ জোৰা হ'ব এইজোৰ এয়া চাওক খুব ধুনিয়া হয় কোৱালিটি যথেষ্ট ভাল পাব আমাৰ ঘৰত বুৱা কাপোৰ হ'ব এইবিলাক হোৱাইট টছৰ জোৰা হ'ব লগতে পাব এইখন মেখেলাখন চাওক
এইখন কাপোৰজোৰৰ মেখেলাখন দেখিছেনে বহুত বেছি ধুনীয়া হয় এয়া ওপৰলৈকে বুটাৰ কাম কৰা আছে হোৱাইট টছৰ জোৰা লগতে পাব একেটা চাদৰখনৰ সাইড পাৰি কেটা হ'ব এয়া যথেষ্ট ডাঙৰকৈ আছে সাইড পাৰি কেটা আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো এটো ব্লাউজৰ পিছটো হ'ব আৰু ভাল লাগিলে এই কাপোৰজোৰ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 6500 रुपीस 6500 টকাত ইমান বেছি ধুনীয়া এজোৰ কাপোৰ আপোনালোকে পাই আছে নিশ্চিন্ত মানে আপোনালোকে ল'ব পাৰে আমাৰ পৰা কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই হোৱাইট টছৰ জোৰা আৰু পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকশন সমূহ হিমানে আছিল মোৰ কালেকশন সমূহ যদি আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত আৰু নেক্সট ভিডিওত মোৰ পৰা কেনেকুৱা ধৰণৰ কাপোৰ চাবলৈ বিচাৰে তাকো কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু নতুনকৈ যি সকলে মোক চাই আছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিও নটিফিকেশন সমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ